বন্ধুসকল আজি আহিছো চৰাইদেউ দিচাংপানী অঞ্চললৈ আৰু দিচাংপানী অঞ্চলত আহি আছে সোণাৰী কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ অহা ইংৰাজী নৱবৰ্ষৰ 18 জানুৱাৰীৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সোণাৰী কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ। এই মহোৎসৱস্থলীলৈ আহিলেও ইতিমধ্যে প্ৰস্তুতি চলি আছে আৰু ইয়াৰ মাজতে আজি বিশেষ দিনটোত আহিছো। আজি অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ উপজা দিন আৰু সেই উপজা দিনটো এই বৃহৎ অঞ্চলৰ ৰাইজে একত্ৰিত হৈ এই যি মহোৎসৱ অনুষ্ঠিত হ'ব এই মহোৎসৱস্থলীতে আজি আয়োজন কৰিছে বিপিন চাওডাংদেৱৰ উপজা দিন আৰু সেই দৃশ্য দেখুৱাম আপোনালোকক। আহকচোন কেনেধৰণে আজি বিপিন চাওডাঙৰ উপজা দিন উদযাপন কৰা হৈছে সেই দৃশ্য। উপজা দিন ইয়াতে গীতেৰে তেওঁ আৰম্ভ কৰিছে। মাটিয়ারে জীবনরে প্রীতি ভুরে রে হজাও প্রীতি ভুরে রে হজাও কণ্ঠমুরে সমাজরে বাবে কণ্ঠমুরে মানুহরে বাবে মই দুহাত মেলো সমাজলে সুতার প্রেরণালে আজীবন গীত গাবলে। সকলোকে শ্ৰদ্ধা জনাইছো। সৰুৰ পৰা খেতি বাতি কৰিয়ে চলিছিলোঁ আৰু খেতি পথাৰতে গীতবিলাক ৰচনা কৰিছিলোঁ আৰু আজি মোৰ জন্মদিন, কিন্তু আজি এনেকুৱা এটা দিনত মোৰ জন্মদিন হৈছে সোণাৰু কৃষ্ণচূড়া কাঞ্চন। এই মাটিৰ লগত সম্পৰ্ক থকা এটা আমাৰ এখন কমিটি, যিখন কমিটি আমাৰ কেৱল কমিটি হৈ থকা নাই, এতিয়া এটা জাতীয় সংগঠন হ'বলৈ গৈ আছে। আমাৰ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাৰীদেৱৰ নেতৃত্বত আমি সকলোৱে যেতিয়া অংশগ্ৰহণ কৰিলোঁ আৰু আমি গছপুলি ৰুবলৈ আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি প্ৰত্যেকেই একোজন ইয়াৰ সদস্য। গতিকে আমি অহা আপোনালোকে সকলোৱে জানে 18, 19, 20, 21, 22 হয় নাই, এই আটাইকেইদিন আমাৰ সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ প্ৰতিষ্ঠা দিৱস আছে, অধিৱেশন আছে। গতিকে আমি সকলোৱে আজি সমবেত হৈছোঁ এই সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ অধিৱেশনৰ কাৰণে। আৰু আজিৰ দিনটো হৈছে আমি নয়াকটা দিন, এই যোনখন আমাৰ ফিল্ড হ'ব অধিৱেশনৰ চফা কৰা দিন। গতিকে আজি আপোনালোকক সকলোকে লগ পাইছোঁ আজি মোৰ জন্মদিনত। গতিকে সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু মোৰ এই কেক এটা কাটিবলৈ তেখেতলোকে কৈছে, গতিকে কেকটো কাটিছোঁ। সকলোৱে মোক অকণমান আশীৰ্বাদ প্ৰদান কৰিব। ধন্যবাদ। মই দৃশ্য দেখুৱাইছোঁ, এয়া কেক কাটি তেওঁ নিজৰ উপজা দিন পালন কৰিছে। এয়া কেক কাটিছে। প্ৰথম খুৱাইছে বুক কেক পিচ প্ৰথম কেক কাটি প্ৰথম পিচ বুক খুৱাইছে। তাৰপিছতে কুসুম কৈলাশ আছে, জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশক খুৱাইছে। এয়া কুসুম কৈলাশ, অনুপ দা আৰু সকলোৱে সহযোগত আজি উপজা দিন পালন কৰিছে বিপিন গগৈদেৱে। ইতিমধ্যে কেক কাটি উদযাপন কৰিছে বিপিন চাওডাঙে। এয়া সপৰিয়ালে আছে বিপিন দা, বৌ দেখিছে। আজি এই মুকলি পথাৰত নিজৰ উপজা দিনটো উদযাপন কৰি খুব সুখী বিপিন দা আৰু সকলো সুখী। সকলোৱে নিজে কাষত পাইছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক। ইয়াত শিশুসকল আহিছে, শিশুসকলে শুভেচ্ছা দিছে, শিশুসকলে শুভেচ্ছা দিছে তেওঁক চাওক কিমান সুন্দৰ। আৰু আমাৰ সৌভাগ্য আজি ইয়ালৈ আহি বিপিন চাওডাং ককাইদেউৰ উপজা দিন আমি উদযাপন কৰিবলৈ পালোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ, সেয়েহে দেখুৱাইছোঁ আজি বিপিন দাৰ উপজা দিনটোৰ এই ছবি। আৰু সকলোখিনি আহিছে দিচাংপানী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহিছে আৰু আহি আজি উপজা দিনটো উদযাপন কৰিছে তেওঁ। আমি অকণ কথা পাতিম বিপিন দাৰ লগত, কেনেকুৱা লাগিছে আজিৰ দিনটো।
কথা পাতিম বিপিনৰ লগত। উপজা দিনটো আজি উদযাপন কৰিলে ৰাইজে, কেনেকুৱা লাগিছে আজি? খুব ভাল লাগিছে আচলতে। আজি ইমান ধুনীয়া এটা অনুষ্ঠানত মোৰ বাৰ্থডেটো উপজা দিনৰ যি অনুষ্ঠান আছিলে সেইটো আজি ইয়াতে ৰাইজে মিলি পাতিছে, খুব ভাল লাগিছে। আজি দিনটো অকণমান বেলেগ ধৰণৰ দিন, সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ আজি চফা কৰা দিন আচলতে অধিৱেশনৰ। গতিকে এই দিনটোতে পাইছো, গোটেই ৰাইজ আছে, খুব ভাল লাগিছে। আমিও শুভেচ্ছা জনালো, আপোনাৰ জীৱনটো সুন্দৰ হওক, মংগলময় হওক। বৌ আছে, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, খুব ভাল লাগিছে। আচলতে তেখেতৰ জন্মদিনটোত ইমানখিনি ৰাইজৰ উপস্থিতিত আমি এটা কেক কাটিবলৈ পাইছো, গতিকে খুব নিজকে সৌভাগ্যৱান বুলি ভাবিছো আৰু ভাল লাগিছে। ৰাইজৰ আচলতে মৰম, হয়, ৰাইজৰ মৰম হয়। ৰাইজৰ শিল্পী, ৰাইজৰ মৰমৰ শিল্পী বিপিন দা আৰু ৰাইজৰ মাজত সদায় থাকিব, এয়া আমিও আশীৰ্বাদ কৰিছো। ভগৱানে আৰু শক্তি দিয়ক আৰু ৰাইজৰ মাজত সোমাই পৰক আৰু নতুন নতুন গীতৰ সৃষ্টিৰে সকলোৱে হৃদয় জিনক। এই মুহূৰ্তত বিপিন চাওডাঙৰ উপজা দিনটোত তাকেই কামনা কৰিছো।